এটা পথ আৰু এখন স্থায়ী পকী দলং নিৰ্মাণৰ দাবীৰে কোকৰাঝাৰত প্ৰতিবাদ মুখৰ হৈ পৰিল ৰাইজ। কোকৰাঝাৰৰ বালাজান বাসুগাঁও সংযোগী পথ নিৰ্মাণৰ দাবীৰে প্ৰতিবাদ স্থানীয় ৰাইজৰ। অসমমালা আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া পথছোৱাৰ বাবে 22 অক্টোবৰৰ পৰা 7 নৱেম্বৰলৈকে ধাৰ্য কৰা হৈছিল নিবিদাৰ দিন। কিন্তু ৰহস্যজনক কাৰণত বাতিল হয় নিবিদা প্ৰক্ৰিয়া, যাৰ বাবে পথছোৱাৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী। তদুপৰি বালাজান বাসুগাঁও পথৰ চম্পাৱতী নৈৰ ওপৰত এখন স্থায়ী পকী দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছিল যদিও সেয়াও ফুটুকাৰ ফেনত পৰিণত হোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। পকী দলং নথকাৰ বাবে এখন বাঁহৰ দলঙেৰে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হয় ৰাইজে। শীঘ্ৰে চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে 2026ৰ নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি শংকাৰ প্ৰদান কৰে অঞ্চলবাসীয়ে। আৰু এই সন্দৰ্ভত সবিশেষ জনাব ৰিনয় বসুমতাৰীয়ে। বালাজান তিনালি হয় বাসুগাঁও যোৱা এই ৰাস্তাটো হ'ল 20 পৰা 25 কিলোমিটাৰ। আসাম মালা চেংচন হৈছিল 55 কোটি। এই ৰাস্তাটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা MP ইলেকশ্যন BTC ইলেকশ্যনত ঘোষণা কৰা হৈছিল। এই য'ত মই দেখাবৰ কাৰণে অনুৰোধ কৰিম প্ৰমুখ, এইটো হ'ল বাছত বনোৱা ৰাস্তা। ইয়াৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীসকলে বাসুগাঁও কলেজত পঢ়িব যায় আৰু এই গাঁৱৰ বাসিন্দাসকলে বাসুগাঁও বা বঙাইগাঁও চিৰাঙত যায় আৰু ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে তাতে পঢ়ি নিজৰ নিজৰ গাঁৱত এই গাঁৱৰ বাসিন্দাসকলে আহে। কিন্তু আমি জানিবলৈ পাইছোঁ এই যে 55 কোটিৰ যে আসাম মালা ৰাস্তা, এই ৰাস্তাটো বেলেগত লৈ যোৱা হ'ব বা টেণ্ডাৰ এতিয়ালৈকে খেলিমেলি হৈছে। ইয়াৰ বিষয়ে গাঁৱৰ বাসিন্দাসকলে আজি ইয়াত আহি প্ৰতিবাদ কৰিছে। এইটো হ'ল অতি সোনকালে এই ৰাস্তাটো হ'ব লাগে আৰু 55 কোটিৰ যে ৰাস্তাটো বালাজান তিনালিৰ পৰা বাসুগাঁও যদি এই ৰাস্তাটো বা ইয়াত ব্ৰিজটো বনোৱা দিয়া হয় ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাল হ'ব। আমি জানিবৰ কাৰণে চেষ্টা কৰিম তাৰে কি আমি জানিবলৈ পাইছোঁ এইটো 55 কোটি ইয়াৰ এই ৰাস্তাটো বনাব। এতিয়া কি হৈ আছে? সৰ্বপ্ৰথমতে মই প্ৰতিদিন টাইমক ধন্যবাদ জনাইছোঁ যে আজি আমাৰ এই কুটচাঘাটি কি কয় কুচুদা ঘাটত আহি এইটো প্ৰচাৰ কৰাৰ কাৰণে আহিছে, ধন্যবাদ জনাইছোঁ। যে আমি আজি মোৰ জন্ম আজি প্ৰায় মোৰ 53 জন্ম, মোৰ 72 বছৰ হয়, কিন্তু আজিলৈ আমি এই নদীত কোনো সুবিধা পোৱা নাই। কাৰণ আমি বহু দিনৰ পৰা কষ্ট কৰি আছোঁ যে সদায় বানপানীৰ সময়ত আমাৰ ৰাস্তা বন্ধ হৈ যায়, ৰাস্তা বজাৰত যাব বন্ধ হয়। এইটো আমাৰ মেইন ৰাস্তা, এই ৰাস্তা দি আমাৰ স্কুল কলেজ আদি কৰি বজাৰ কৰি বহুত সুবিধাৰ কাৰণে আমাৰ অসুবিধা হৈ আছে। গতিকে আমাৰ মহন্ত ছাৰক মই জনাইছোঁ যে গতিকে অতি সোনকালে যাতে এইটো আমাক উপকাৰ কৰি দিয়ে, ৰাস্তাটো বনাই দিয়ে, বিল্ডিংটো বনাই দিয়ে, কি কয় ব্ৰিজটো, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। লগতে মই ক'ব বিচাৰিছোঁ হেমন্ত ছাৰ, আপোনাক মই মোৰ নিজ হাতে ক'ব লাগিলে মই 2বাৰ 3বাৰকৈ আপোনাক এপ্লিকেশ্যন দিয়া হ'ল। গতিকে আপুনি দিয়া বুলি কথা কয় কিন্তু নিদিলে। আৰু যোৱা ইলেকশ্যনত কালিপুখুৰীত আপুনি দিয়াৰ কথা কৈছিল যে কালিপুখুৰীৰ পৰা বাসুগাঁওলৈ যোৱা যিটো চাম্পানৈ RCC ব্ৰিজ সেইটো দিয়া বুলি কথা কৈছিল। তাৰপিছত আকৌ যোৱা ইলেকশ্যনতে কোকৰাঝাৰ চালাকাটি এৰিয়াত যিটো ডাঙৰ মিটিং হৈছিল ইলেকশ্যনৰ মিটিং, তাতো আপুনি কৈছিল যে এই কালিপুখুৰীৰ পৰা বাসুগাঁওলৈ যোৱা ৰাস্তাটো ব্ৰিজটো দিয়া হ'ব। কিন্তু এতিয়া শুনা পাইছোঁ যে এই ৰাস্তাটো বেলেগত নিয়াৰ কাৰণে চলাইছে। তেন্তে সেইটো কাৰণে আমি আপোনালোক জনাওঁ যে অনুগ্ৰহ কৰি যাতে বেলেগত নিদিয়ে। আমি আপোনাক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই যে সৰ্বসাধাৰণ ৰাইজৰ ইয়াত সুবিধা কৰিছে। কাৰণ ইয়াত আমাৰ বিভিন্ন জাতি আছে, জনগোষ্ঠী আছে, ধৰক চাওতাল, বড়ো, মুছলিম, হিন্দু সকলো জাতি আমাৰ এই এৰিয়াত আছে। গতিকে সকলোকে আমি আপোনাক জনাওঁ যে আপুনি অনুগ্ৰহ কৰি বেলেগত নিদি আমাৰ এই চাম্পা ব্ৰিজত দি আমাৰ ৰাইজৰ উপকাৰটো কৰে যেন। হয়, কি ক'ব ভাই? সেইটো 55 কোটি চেংচন হৈছে, কিন্তু আমি জানিবলৈ পাইছোঁ এই ৰাস্তাটো বেলেগত লৈ যাব, এইটো কিমান হয়তো? হয়, মই হেমন্ত বিশ্ব শৰ্মালৈ বিশেষ অনুৰোধ, কাৰণ যিহেতু আমাৰ তিনিআলি বালাগাঁওটো আমাৰ বাসুগাঁৱৰ থানা ৰোড, যিটো আমাৰ 55 কোটি চেংচন হৈছে। আৰু ইয়াৰ মাজতে আমাৰ চম্পাৱতী নদী আছে, নদীৰ ওপৰত আমাৰ ব্ৰিজৰ এটা চেংচনো আছিল। তাতে যিহেতু আমাৰ 8 তাৰিখে নিবিদা তথা আমাৰ চেংচন মানে টেণ্ডাৰ হ'ব লগা আছিল, কিন্তু এইটো বন্ধ কৰি থৈছে বিশেষ কাৰণত নাজানো। কাৰণ এতিয়া ইয়াত হয়তো আমাৰ বিশেষ ৰাজনীতি দলো সোমাব পাৰে। হয়তো ছাৰে যদি অনুগ্ৰহ কৰি আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে যদি আমাৰ কালিপুখুৰী কুচাঘাটি আমাৰ তাৰাং হেৰফাং যিমান আমাৰ 6 জনগোষ্ঠী বা আমাৰ বিভিন্ন জাতিৰ গোষ্ঠীৰ মানুহে আছে, আৰু এই ৰাস্তাখনত আমাৰ হয়তো আমাৰ বহুত ল'ৰা ছোৱালীয়ে আমাৰ বাসুগাঁৱত কলেজ আমাৰ হাই ছেকেণ্ডাৰী পঢ়িবলৈ যায়। আৰু যিহেতু বঙাইগাঁৱৰ পৰা আমাৰ এইটো ৰাস্তা দি ওচৰ হয় আমাৰ CIT,
CIT ইভেন CIT আমাৰ ইঞ্জিনিয়াৰিং কলেজ ইহঁতে হয়তো ইফালেদি শ্বৰ্টকাটকৈ আহিব পাৰিব আৰু কি দাবী কৰিব হয় মই এইটোৱে দাবী কৰিব বিচাৰোঁ যে যিহেতু আমাৰ বিধানসভা 2026ত হেমন্ত বিশ্ব শৰ্মা BJP চৰকাৰে আমাক যদি এইটো যদি বনাই নিদিয়ে বা বেলেগত কাটি লৈ যায় তেনেহ'লে আমি নিশ্চয় প্ৰতিশ্ৰুতি আমাৰ হেমন্ত আমি চাই ল'ম কাৰণ বিধানসভাৰ যেহেতু ইলেকশ্যন 26ত আমি নিশ্চয় তাক অলপ প্ৰতি উত্তৰ দিম বুলি আমি ৰাইজৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ হয় আকৌ জানিবৰ কাৰণে চেষ্টা কৰিম প্ৰণৱ দেখাবৰ্ণন কৰিম এইটোৱে হ'ল চাম্পা নদী ইয়াত যে ভূটানৰ পৰা এই পানীটো আহে আৰু এতিয়া ইয়াত ৰাস্তা হ'ব লাগিছিল দলং হ'ব লাগিছিল কিন্তু হোৱা নাই আৰু যি চেংচন হৈছে এইটো আকৌ বেলেগত লৈ যাব বেলেগত লৈ যাব এনেকুৱা শুনিছোঁ কি ক'ব হয় এইটো আমি শুনা পালোঁ যে যোৱা 8 তাৰিখত আমাৰ ইয়াত টেণ্ডাৰ হ'ব লগা আছিল টেণ্ডাৰটো বন্ধ কৰি ৰাখিছে তো এইটো কোন কাৰণত বন্ধ কৰি ৰাখিছে এইটো আমি ক'ব নোৱাৰোঁ কাৰণ আমি ৰাইজৰ মানুহ আমাৰ ৰাইজৰ এইটো সুবিধা হ'ব লাগে প্ৰতি বছৰে ধৰক এজন দুজন মানুহ নৌকাত ডুবি মৰে তাৰমানে ল'ৰা ছোৱালী আমাৰ বাসুগাঁও কলেজত যায় আমাৰ ধৰক এই বৃহৎ কালিপুখুৰী চিমলাগুৰি ক্ষুদ্ৰ বাসুগাঁও কাউনীমাছা এইপিনে ধৰক তিনালিলৈকে বালাজান তিনালিলৈকে এইটো সংযোগ ৰাস্তা আমাৰ বহুত কলেজত যাব লগা যিকোনো কামৰ কাৰণে যাব লগা আৰু আমি এতিয়ালৈকে ধৰক চিৰাং ডিষ্ট্ৰিক্টৰ কাগজ পাতি আমাৰ তাত চিৰাঙত হয়তো যাব লাগে কাগজ পাতিৰ টাইমত ইমান বিশেষ অসুবিধাৰ কাৰণে আমি এইটো বাটেৰে যাব লাগে তো CM ছাৰলৈ মোৰ এটাই অনুৰোধ যাতে এই বাটটো কোনোপিনে নলৈ আমাৰ ব্ৰিজটা যাতে ৰাইজৰ মানে সুবিধাৰ্থে ইয়াতে বনাই দিয়ে এইটোৱে মোৰ CM ছাৰলৈ অনুৰোধ আৰু হয় আকৌ জানিবৰ কাৰণে চেষ্টা কৰিম কিমান ছাত্ৰ ছাত্ৰী হৈ গ'লে এইফালে পৰে বাসুগাঁৱত আচলতে ইয়াত বাসুগাঁও হাই ছেকেণ্ডাৰী তথা মহাবিদ্যালয় দুখন আছে হাই ছেকেণ্ডাৰী এখন আছে তাৰপিছত প্ৰাইভেট স্কুলো আছে এই স্কুলবিলাকত ছাত্ৰ ছাত্ৰীসকলে কোনোজনে চাইকেলেৰে আহে কোনোজনে গাড়ীৰে আহে কোনোজনে খোজকাঢ়িও আহে মোৰ এনেকুৱা মানে অনুভৱ হয় যে আজি ইমান বছৰ উপভোগ কৰিব লগা হোৱা হৈছে তে মই ভাবোঁ যাতে যিখিনি চৰকাৰে দায়িত্ব গ্ৰহণ কৰিছে এইখিনি দায়িত্বখিনি যাতে আমাক এই ৰাজ্যৰ সুবিধাৰ্থে পালন কৰি দিয়ে হৰিণা বসুমতাৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ